শিৱসাগৰ জিলাৰ পশ্চিম পানীদিহিং পঞ্চায়তত চূড়ান্ত প্ৰহসনত পৰিণত হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত 5 বছৰ পূৰ্বে শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমাঘাট আৰু মিলনপুৰ চিতলিয়াত এটা ব্লক পেভাৰৰ দি এটা পথ নিৰ্মাণৰ বাবে নিবিদা দিয়া হৈছিলে লোক নিৰ্মাণ বিভাগৰ অধীনত। লোক নিৰ্মাণ বিভাগে ত্ৰিশূল এছ'চিয়েট নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোক এই পথটোৰ নিবিদা দিছিলে, কিন্তু আজি পৰ্যন্ত কাম সম্পূৰ্ণ নহ'ল আৰু যিবিলাক নিৰ্মাণ কাৰ্য কৰিছিলে মই ইয়াত দেখুৱাইছোঁ, ইয়াৰ ব্লক যিবিলাক ইটা আছিলে সেইবিলাক চপৰে খহি গ'ল। ইয়াৰ মূল কাৰণ হৈছে ইয়াত যিবিলাক ছাইড বাম দিব লাগিছিলে ভালদৰে ইয়াৰ ছাইড বামবিলাক নিদিলে, যিবিলাক ঠাইত দিলে সেইবিলাক ইতিমধ্যে এৰাই গৈছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে, আৰু ঠায়ে ঠায়ে ব্লক পেভাৰ একেবাৰে নিদিলে, যাৰ বাবে বৰ্তমান চপৰে এইবিলাক এৰি গ'ল। আৰু বৰ্তমান মই ইয়াৰ স্থানীয় যুৱক আছে, তেওঁলোকৰ পৰা ভাষ্য ল'ম আচলতে কি ধৰণেনো নিৰ্মাণ কাৰ্য কৰিলে আৰু কিয় আজিলৈকে সম্পূৰ্ণ নহ'ল, বৰ্তমান কি অৱস্থাত আছে। আমাৰ এই সংযোগী চিতলীয়া মিলনপুৰ সংযোগী পথটো দিচাংমুখলৈ সংযোগ কৰে। এই সংযোগী পথটো 2019 চনত নিৰ্মাণ হোৱা, কিন্তু বৰ্তমান সময়লৈকে আজিলৈকে এইটো শেষ হোৱা নাই। আৰু যিখিনি কাম চলিছে চাইড বামখিনি এতিয়া পৰি গৈছে আৰু মাজে মাজে কিছুমান জেগাত বালি ছটিয়াবলৈ থাকি গৈছে আৰু ফাঁক হৈ আছে, ব্লকখিনি হিলি থাকে। এইটো কাৰণে মানুহৰ সমস্যাখিনি হৈছে আৰু এই সমস্যাখিনি আমি সমাধান কৰিব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, মানে ইয়াত বেপাৰ বাণিজ্য কৰা বহুত মানুহ যায় আৰু কেতিয়াবা গধূলাকে আহিবলগীয়া হয়, আৰু আপোনাৰ ৰাতি আহিলে যিহেতু এইটো ব্লকটো হিলি থাকে কেতিয়াবা দুৰ্ঘটনাও ঘটিত হয়। সেইকাৰণে যদি সোনকালে হয় কাম কৰি দিয়াটো ভাল আছিল। ক'ত এৰাই গৈছে আমাৰ এই ডোখৰতে এতিয়া দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰি, আৰু আগত আপুনি চালে মানে গম পাব যে ছাইড বাম একেবাৰে নাই, ইটা গোটেই ব্লকখিনি হিলি আছে। আৰু ৰাস্তাডোখৰ এতিয়া আমি ৰাতি ওলাই যাবলগীয়া হ'লে মানে ৰাস্তাটো বৰ অসুবিধাৰ সন্মুখীন হৈ আছোঁ। গতিকেলৈ চৰকাৰে মাজে মাজে গোটেই বালি ছটিয়াব লাগিব, গোটেই ভাত মেলি গৈছে ইটাডোখৰ, আৰু আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। চৰকাৰে যদি সোনকালে কৰিছে তেতিয়া আমাৰ ভাল পাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।